হয় মই বৰ্তমান উপস্থিত আছোঁ টিপকাই দৈবাৰীত আৰু টিপকাই দৈবাৰী আচলতে অতিকৈ ভিতৰৰ এটা অঞ্চল আৰু ভিতৰৰ অঞ্চলত এইখনত মই উপস্থিত হৈছোঁ আৰু ইয়াতে এই যি ৰাইজে আচলতে প্ৰতিবাদ কৰিছে আচলতে এখন দলং বিচাৰি তেওঁলোকে প্ৰতিবাদ কৰিছে ইয়াত আচলতে টিপকাইৰ পৰা যি ডেমডমালৈ যোৱাৰ যিখন মূল পথছোৱা এইখন পথছোৱাত আচলতে এখন দলং তেওঁলোকে বিচাৰি এনেকৈ আচলতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ সামগ্ৰীৰ পৰিৱেশখিনি দেখুৱাই আছে আচলতে এনেকৈ এইসকল আদিবাসী লোকসকল আচলতে তেওঁলোকে এনেকৈ প্ৰতিবাদ কৰিছে আৰু বিগত বহু বছৰৰ পৰা কিন্তু ইয়াতে কোনো দলং নাই মই সমগ্ৰ বিষয়টো লৈ তেওঁলোকৰ সৈতে আলোচনা কৰিম আৰু তেওঁলোকে কৈছে যে বিটিআৰ চৰকাৰ হাই প্ৰমোদ বৰা চৰকাৰ হাই তেওঁলোকৰ দাবী উত্থাপন কৰিছে যে এখন চাব চেণ্টাৰ লাগে এখন দলং লাগে আৰু মই সামগ্ৰিক কথাটো জানিব চেষ্টা কৰিম দাদা প্ৰথমে আপোনাক এইফালে আগুৱাই আহিব এই আপোনালোকে যি প্ৰতিবাদ কৰিছে তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদ কৰিছে আজি হয় আজি আমাৰ ইয়াৰ 2 মিনিট উপস্থিত আমাৰ মিডিয়াসকল আৰু আমাৰ ৰাজ্য মিলিখিনি আজি কৈছোঁ মই প্ৰত্যাহ্বান কৰিছোঁ বা আমাৰ অসম চৰকাৰ বা বিটিআৰ চৰকাৰকো প্ৰত্যাহ্বান কৰিছোঁ মই কাৰণ ইমান বছৰ হয়খিনিও আমাৰ ইয়াৰ দলং পকীকৰণ নাই আৰু আমাৰ ইয়াত চাব চেণ্টাৰ নাই এনে অৱস্থাত হয় যে আমাৰ মানুহখিনি যিখিনি পেচেণ্টটো ঠেলা দি লৈ গৈখিনি আধা ৰাস্তাত মৰি যায় এইটোৰ কাৰণে মই প্ৰতিবাদ কৰিছোঁ আৰু আমাৰ এইটোই আমাৰ অনুৰোধ চৰকাৰৰ ওপৰত যাতে অতি সোনকালে আমাৰ পকীকৰণ দিয়ে দলংখন আৰু আমাৰ যিটো বেকৱাৰ্ড এৰিয়াটো যাতে চাইখিনি আমাৰ ৰাস্তাটো ভাল কৰি দিয়ে এইটো কাৰণে মই আজি প্ৰতিবাদ কৰিলোঁ আপোনালোকে এই যে টিপকাইৰ পৰা এইখন ৰাস্তা ক'লৈকে গৈছে এইটো টিপকাইৰ পৰা আমাৰ ডিংডিঙালৈকে টিপকাই টু ডিংডিঙা এইটো পকীকৰণ কৰিব লাগিবই আৰু দলং যিখিনি আছে এইটোও পকীকৰণ লাগিব আমি কিন্তু এটা বস্তু দেখিছোঁ যে আচলতে যিখন দলং আছে এইখন দলং আমি ইয়াৰ পূৰ্বে এবাৰ এদিন আহিছিলোঁ তাতে দলংখন একেবাৰে বেয়া আছিল বৰ্তমান কিন্তু আজি অকণমান ভাল দেখিছোঁ মানে দলংটো আপোনালোকে নিজে হয় এইটো হয় কাৰণ এইটো আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যায় আহি অলপ দিগদাৰ হৈ আছে এইটোৰ কাৰণে আমাৰ ৰাজ্য মিলিখিনি এইটো বাঁহ দি ভালকৈ বনাইছে বাঁহ দি বনাই বম্বু দি বনাই এইটো ল'ৰা ছোৱালীৰ কাৰণে আমালোকৰ কাৰণে কাৰণ ইয়াত বহুত বানপানী হৈ আছিলে সেই সময়ত এইটো কাৰণে মই নিজে ববীয়া আমাৰ গাঁৱৰ মানুহ মিলিখিনি এইটো ৰাজ্য দি কৰিছোঁ কিমান বছৰৰ পৰা আচলতে এনেকৈ আপোনালোকে কষ্ট ভুগি আছে এইটো মোটামুটি আমাৰ কষ্টটো বহুত আগৰ পৰাই কাৰণ যিটো ভাৰত স্বাধীন আগৰ পৰাই আছিলোঁ তাৰ সময়ত কিবা হৈছিল মানে মুঠতে কোনো এটা চৰকাৰ আহি আপোনালোকৰ এই সমস্যাখিনি সমাধান কৰা নাই হোৱা নাই আমাৰ ইয়াত চৰকাৰ আহিখিনি একো কৰা নাই প্ৰমোদ বৰা চৰকাৰে কৈছিলে যে আমি আহিলে যিখিনি উন্নয়ন আছে কৰিম কিন্তু দেখা পাইছোঁ যে তেনেকুৱা ধৰণৰ উন্নয়ন হোৱা নাই নেকি এনেকুৱা উন্নয়ন হোৱা নাই আৰু দেখা পোৱা নাই মই আমাৰ এৰিয়াত কেতিয়াবা প্ৰমোদ বৰা আহিছিল নে ইয়াতে অহা নাই বাহিনী কোনোবা আহিছিল মানুহ আহিছিল নেকি মানুহ আহিছিল সি কৈছিলে যে কৰি দিম বুলি কৰা নাই এতিয়ালৈকে কিন্তু আগততো আকৌ লোকসভা নিৰ্বাচন আহি আছে আকৌ যদি আহে আপোনালোকে ভোট বিচাৰে কি কৰিব এইটো মই সঁচাই ক'ম কাৰণ কথা হ'ল আমাৰ ইয়াত যদি ডেভেলপ নহয় বা ৰাস্তা উন্নয়ন নহয় বা ৰাস্তা মোৰ আচল মেইনটো হ'ল যে ৰাস্তা আৰু দলংখন ভাল কৰিব লাগিব মেইন বস্তুটো এইটোই আমাৰ ল'ৰা ছোৱালী কেইটা আছে চাব চেণ্টাৰো লাগিব আৰু আমাৰ ল'ৰা ছোৱালী কেইটা আছে স্কুল গৈ আছে সিহঁতৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে এতিয়া বসতি কিমান আছে ইয়াত মোটামুটি বসতি 2 মিনিট ইয়াৰ দৈবাৰীৰ পৰা একদম ডিংডিঙালৈকে আছে মোটামুটি আপোনাৰ 16 এৰিয়া নেকি 16-17টামান গাঁও হ'ব চাব চেণ্টাৰ নাই চাব চেণ্টাৰ নাই বেমাৰ হ'লে ক'ত লৈ যাব লাগে বেমাৰ হ'লে টিপকাইত লৈ যাব লাগে নহ'লে ডাঙৰ ইয়াৰ পৰা টিপকা যাওঁতে বহুত দূৰ হয় ঠেলা দি নহ'লে ঘাৰ কৰি লৈ যাব লাগিব আপোনালোকে কিবা দাবী জনাব নেকি চৰকাৰক এইটোৱে দাবী জনাম মই চৰকাৰক যাতে এইটো আমাৰ দলংখন আৰু ৰাস্তাখন কৰি দিয়ে আৰু যদি নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব যদি নকৰে তেতিয়া মই বঞ্চিত কৰি দিম বৰ্জন কৰিম আৰু এইখন যিখন দলং আপোনালোকে এতিয়া থুলমূলকৈ যি বনাইছে বনোৱাৰ পিছত এইখন দলং কেতিয়া বিপদ সংকুল যাত্ৰা কৰিব লাগে নেকি এতিয়াও বিপদৰ সংকট হয় মোটামুটি এইটো কিমান দিন যাব এইটোতো ইমান দিন নাযায় না মোটামুটি নিশ্চয়কৈ তেওঁলোকে এটা কথা কৈছে আচলতে যে এইখন যিখন দলং বনাইছে এইখন দলং কিন্তু তেওঁলোকে নিজাববীয়াকৈ গাঁৱৰ মানুহে পইচা কিছুমান ঘটাই একেলগে কৰি তেওঁলোকে এইখন দলং নিৰ্মাণ কৰিছে কিন্তু তেওঁলোকে এতিয়াও কিন্তু ইমান এটা কিন্তু ভাল নহয় যে তেওঁলোকে এইটো দলঙেৰে পাৰাপাৰ হ'ব পাৰিব আৰু বাৰিষা কালততো ইয়াত একেবাৰে কদৰ্যময় পৰিৱেশ হৈ পৰা যাতে এইখন ৰাস্তা যাতায়াত কৰিব নোৱাৰে আৰু ইয়াত 17-18টা গাঁও মিলি কিন্তু কোনো এখন চাব চেণ্টাৰ নাই আৰু ইয়াৰ পৰা যদি কিবা বেমাৰ হয় বা কিবা ইমাৰ্জেঞ্চি হয় ইয়াৰ পৰা লৈ
যাব লগা হয় টিপকাই অথবা গোসাই গাঁৱত যাওঁতে কিন্তু আধা বাটতে মৃত্যু হয় প্ৰমোদ বড়ো বাহিনীও তেওঁলোকক আহি পৰিৱৰ্তনৰ কথা কৈছিল কিন্তু প্ৰমোদ বড়ো বাহিনী আজিলৈকে কোনো এটা ধৰক কোনো উন্নয়নৰ ঢাকডোল বজোৱা নাই উন্নয়নৰ ঢাকডোল বজোৱাই কিন্তু চৰকাৰ গঠন কৰিছিল কিন্তু ইয়াতে কোনো ধৰণৰ উন্নয়ন কৰা নাই বুলি তেওঁলোকে এতিয়া অভিযোগ দিছে আৰু আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত প্ৰমোদ বড়ো বাহিনীয়ে কি আচলতে ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু হ'ব লক্ষণীয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ